মাধ্যমিক বিদ্যালয় নবম শ্রেণীর ছাত্রী। নমস্কার, মোৰ নাম মৰিয়ম বেগম। মই পিএমচিৰি শীতলজ্যোতি এইচএছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী উপাসনা ৰায়। মই পিএমচিৰি শীতলজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম মাৰ্জিনা বেগম। মই পিএমচিৰি শীতলজ্যোতি এইচএছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। আমি ব্যস্ততাৰ জীৱনৰ সেউজীয়াৰ অভাৱৰ এই বিষয়টো বাছি লৈছোঁ কাৰণ বৰ্তমান বেছি সংখ্যক মানুহৰ ব্যস্ততাৰ জীৱনৰ বাবে গছ-গছনি ৰোপণৰ ক্ষেত্ৰত বিশেষ আগভাগ লোৱা দেখা নাযায় যদিও চৰকাৰে বিভিন্ন সময়ত গছ-গছনি ৰোপণৰ ক্ষেত্ৰত ভিত্তিক প্ৰকল্প লৈ তেনে অংশগ্ৰহণ কৰে, কিন্তু গছপুলি ৰোপণৰ পিছত গছপুলিবোৰ বিশেষ যত্ন লোৱা দেখা নাযায়। আমাৰ গাঁৱৰ মুখত থকা ডাঙৰ প্ৰত্যাহ্বানটো হ'ল আমাৰ বাসিন্দাসকলৰ কৰ্মত ব্যস্ত হৈ পৰা জীৱনৰ বাবে বৃক্ষ ৰোপণৰ পদক্ষেপত অংশগ্ৰহণৰ অভাৱ। সমস্যাৰ কাৰণবোৰ হ'ল মানুহৰ দৈনন্দিন জীৱনৰ কামৰ ব্যস্ততা, গছপুলি ৰোপণৰ উপকাৰিতাৰ সজাগতাৰ অভাৱ, ডিজিটেল মাধ্যমৰ আৰু ছ'চিয়েল মিডিয়াৰ বেছিকৈ লাগি থকা, মানুহে কেৱল যিকোনো এক্টিভিটি ছ'চিয়েল মিডিয়াত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান মানুহৰ নৈতিক শিক্ষাৰ অভাৱ। ব্যস্ততা জীৱনত সেউজীয়াৰ অভাৱে পেলোৱা প্ৰভাৱ। বৰষুণৰ পৰিমাণ কমি যায়, খৰাং বতৰৰ সৃষ্টি হয়, জলচক্ৰত